বাংলাদেশকে বহিষ্কার করুক, অবৈধ বাংলাদেশকে বহিষ্কার করুক। আমি না মানো, আমি না মানো, আমি না মানো। অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ। যিখন নাগৰিকত্ব সংশোধনী আইন তাক পুনৰ 10 বছৰলৈ বৃদ্ধি কৰিছে। গতিকে আমি কাক কেতিয়াও মনা নাই, অসমীয়া জাতিয়ে কেতিয়াও কা নামানে। কাৰণ আমি 855 জন শ্বহীদৰ বিনিময়ত, তেজৰ বিনিময়ত অসম চুক্তি, ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল। আৰু 71 চনলৈকে হিন্দু মুছলিম নিৰ্বিশেষে সকলো অবৈধ বিদেশীৰ বোজা আমি অসমে লৈ মহানুভৱতাৰ পৰিচয় দিছিলোঁ। কিন্তু এই অসম চুক্তিক সম্পূৰ্ণৰূপে নৎসাত কৰি আমাৰ অসমত কা জাপি দিলে। অসমৰ আজি উত্তৰ পূৰ্বাঞ্চলৰ 4খনত কা প্ৰযোজ্য নহয়, কিন্তু অসমৰ 8খন জিলাত প্ৰযোজ্য নহয়, বাকী সকলোতে কা প্ৰযোজ্য কৰিছে। আমি অসমক সম্পূৰ্ণৰূপে কাৰ পৰা ৰেহাই দিব লাগে, কা কেতিয়াও অসমত বলবৎ কৰিব নালাগে, এয়া আমাৰ দাবী। কেতিয়াও অসমীয়া জাতিয়ে এই দাবী কেতিয়াও মানি নলয়, এই আইন কেতিয়াও মানি নলয়, এইটো অসম্ভৱ। আৰু গতিকে কেন্দ্ৰীয় চৰকাৰে যি ধৰণে ভাবিছে দমন নিষ্পেষণেৰে অসমীয়া জাতিক সদায় বশীভূত কৰিব, অবৈধ বিদেশী এটা ভোট বেংকৰ স্বাৰ্থত হিন্দু বাংলাদেশীক সংস্থাপন কৰিবলৈ যি কুচক্ৰান্ত কৰিছে, যি ষড়যন্ত্ৰ কৰিছে, তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আজি এই আইনৰ প্ৰতিলিপি আমি দাহ কৰিছোঁ। গতিকে আমি কেন্দ্ৰীয় চৰকাৰক সকিয়নি দিছোঁ, কেতিয়াও জাতি এটাক মষিমূৰ কৰিব নোৱাৰে এনেধৰণে। কেৱল ভোট বেংকৰ স্বাৰ্থত যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত বাতিল কৰক, অন্যথা আমাৰ আন্দোলন চলি থাকিব।